নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে অসম চৰকাৰৰ সহযোগত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত আয়োজন কৰিছে যোগ উৎসৱ 21 জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ 50 দিনৰ ব্যৱধানৰে সংগতি ৰাখি ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম আইকনিক স্থান শিৱসাগৰত আয়োজন কৰা হৈছে এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ শিৱদৌল ৰংঘৰ তলাতল ঘৰৰ চৌহদৰ লগতে গৌৰীদৌল হাওৰা দৌল চৌহদতো যোগ অনুশীলনৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আয়ুষ জাহাজ পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভাৰত চৰকাৰৰ আয়ুষ মহিলা আৰু শিশু বিকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডক্টৰ মহেন্দ্ৰ মুঞ্জাপাৰাৰ লগতে ৰাজ্যৰ মন্ত্ৰীসকলৰ লগতে 500ৰো অধিক অতিথি উপস্থিত আছে এই যোগ উৎসৱত অংশ লৈছে বিভিন্ন ক্ষেত্ৰৰ 7,000ৰো অধিক লোক অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো জিলাৰ স্বাস্থ্য মন্ত্ৰী উপস্থিত এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী উপস্থিত আছে যোগ দিৱসৰ অনুষ্ঠানত উপস্থিত আছে অৰুণাচল আৰু ছিকিমৰ স্বাস্থ্য মন্ত্ৰী अब श्वास छोड़ते हुए सिर को बाई तरफ ले जाइए झुकाए लेफ्ट साइड योर लेफ्ट साइड ভালে লাগিছে আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ মহোৎসৱৰ বাবে আৰু 50 দিন বাকি আছে খুবেই ভাল লাগিছে ইয়াত অংশগ্ৰহণ কৰি অত্যন্ত এটা সুন্দৰ পৰিৱেশ প্ৰায় ছাত্ৰ ছাত্ৰীৰ লগতে অসম ভাৰতবৰ্ষৰ বিভিন্ন আমাৰ প্ৰান্তৰ লোক ইয়ালৈ আহিছে বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে মই ভাবোঁ যে আমাৰ শৰীৰটো সুন্দৰকৈ ৰাখিবলৈ সুস্বাস্থ্য যদি আমি বিচাৰোঁ তেন্তে যোগ সাধনা কৰাটো অত্যন্ত প্ৰয়োজন যোগ প্ৰাণায়াম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2022লৈ আৰু 50 দিন বাকী অহা 21 জুন তাৰিখে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ সকলো প্ৰান্ততে বিশ্ববাসী জনতাই অত্যন্ত নিষ্ঠাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাক মুহূৰ্তত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে আয়ুষ মন্ত্ৰালয় ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য মন্ত্ৰালয়ৰ সৈতে মিলি ৰাজ্য চৰকাৰসমূহৰ সৈতে মিলি আৰু বিভিন্ন ধৰণৰ যোগৰ সৈতে জড়িত থকা প্ৰতিষ্ঠানৰ সৈতে মিলি আমি জনসাধাৰণক এই গোটেই কাৰ্যসূচীৰ লগত আমি ব্যাপক ৰূপত জড়িত অহা 21 জুনত পুনৰবাৰ বিশ্বৰ জনসাধাৰণে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিব এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ তাৎপৰ্য হ'ল যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱৰ সময়তে এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ'ব এইবাৰৰ যোগ দিৱস আৰু অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে 21 জুনৰ আগতেই কাউণ্টডাউন অনুষ্ঠান আয়োজন কৰি আগতীয়া অনুষ্ঠান আয়োজন কৰি এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক আৰু অধিক আকৰ্ষণীয় কৰি বিশ্বৰ জনতাৰ সন্মুখত ভাৰতৰ এই আধ্যাত্মিক সাংস্কৃতিক সম্পদটোক আৰু অধিক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা কৰিছে পৰৱৰ্তী খবৰ বাক্সাৰ বৰমাত নিশা তীব্ৰ উত্তেজনা ৰাজ্যে ঘেৰাও কৰিলে আৰক্ষীক বাক্সাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত মুৰমেলাত সংঘটিত হয় এই ঘটনা মহিলাৰ ৰুদ্ৰমূৰ্তি দেখি আৰক্ষীয়ে দিলে ছত্ৰভংগ জিলাখনৰ মুৰমেলাৰ এগৰাকী যুৱতীক ঘৰত থবলৈ আহি অথন্তৰৰ সন্মুখীন হ'ল আৰক্ষী চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত লাওগাঁৱৰ পৰিমল দাস নামৰ যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা যুৱতীগৰাকী গৈছিল পৰিমলৰ গৃহলৈ কিন্তু প্ৰেমিকাক ঘৰলৈ লৈ যোৱাৰ সময়তে আঠবাটৰ পৰা নিৰুদ্দেশ হয় প্ৰেমিক পৰিমল পিছে প্ৰেমিকাই বিচাৰি উলিয়ালে প্ৰেমিক পৰিমলৰ ঘৰ এসপ্তাহ পাছত পৰিমলৰ পৰিয়ালে বিজনী আৰক্ষী থানাৰ জৰিয়তে প্ৰেমিকাক নিজৰ বাসগৃহলৈ পঠাই দিয়াৰ পাছতেই মুৰমেলাত সংঘটিত হয় এই ঘটনা যুৱতীগৰাকীক থবলৈ অহা বিজনী আৰক্ষীৰ দলটোক আবদ্ধ কৰি থয় আৰক্ষীয়ে পুনৰ জনাইছোঁ দলটোক আবদ্ধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে যুৱতীগৰাকীৰ হৈ বিজনী থানাত গোচৰ দিবলৈ যোৱাত আৰক্ষীয়ে গোচৰ নোলোৱাৰো অভিযোগ গাঁওবাসীৰ কিন্তু প্ৰেমিকৰ পৰিয়ালৰ এজাহাৰ লৈ যুৱতীগৰাকীক আৰক্ষীয়ে গতাবলৈ অহাত ক্ষুব্ধ হৈ উঠে ৰাইজ পৰিস্থিতি অধিক জটিল হোৱাত আৰক্ষীয়ে পুনৰ উভতাই লৈ যায় যুৱতীগৰাকীক
ছোৱালী একজনীক বোলে এই যে বিজনী থানাৰ অন্তৰ্গত লাওগাঁৱৰ ল'ৰাটোৰ নাম হৈছে পৰিমল দাস। ই বোলে পলুৱাই লৈ গৈছিল। পলুৱাই লৈ গৈ পেলাই ঘৰ নোপোৱাতে ল'ৰাটো মানে ক'ৰবাত পলাই গ'ল। পিছত ছোৱালীজনীয়ে বিচাৰি তেওঁৰ ঘৰ পাই তাত ঘৰত সোমাই গ'ল। এতিয়া ল'ৰা ঘৰৰ পৰা মাকে কৈ আছে মোৰ ল'ৰা নাই, ছোৱালী ক'ৰ পৰা আহি সোমালে, গতিকে ছোৱালীটো আমি ৰাখিব নোৱাৰোঁ। সেই হিচাপে মানে আমাৰ SP মহোদয়লৈ মানে এটা প্ৰেয়াৰ দিলে। প্ৰেয়াৰ দিয়াৰ মতে থানাত ইনকুৱাৰী কৰিব দিলে। সেইমতে মই আজি গ'লোঁ। গৈ পেলাই ছোৱালীজনী সোমাই থকা দেখা পালোঁ। হয়, ছোৱালীজনী আছে, কিন্তু তেওঁৰ ওচৰ পাজৰে মানুহ, গাঁওবুঢ়া বা ঘৰৰ মানুহ কৈ আছে ছোৱালীজনী ইয়াতে মৰিব বিচাৰি আছে, যদি হঠাৎ কিবা এটা অঘটন হৈ যায় তেতিয়াহ'লে আমাৰ বিপদ হ'ব। আৰু ল'ৰাটোও নাই, আৰু ছোৱালী পক্ষৰ পৰা কোনো ধৰণৰ কেছো হোৱা নাই। ইহঁতৰ মাজত কোনো বিয়া বা কোনো ধৰণৰ মানে হোৱা নাই। গতিকে ছোৱালীটো এনে সোমাই থকা জানিব পাৰি। ওপৰৱালা বিষয়াৰ লগত আলোচনা কৰিলোঁ। ওপৰৱালা বিষয়াই মোক ক'লে বোলে ঠিক আছে, ছোৱালীজনী লৈ গৈ ইহঁতৰ ঘৰত চমজাই দিয়ক। সেইমতে মই আজি লৈ আহিলোঁ। লৈ আহি বৰমা থানাৰ জৰিয়তে মানে ছোৱালীজনী ঘৰলৈ চমজাই দিয়াৰ কাৰণে যাওঁতে ৰাস্তাতে মহিলা আৰু গাঁৱৰ মানুহবিলাকে মানে আমাক আগুৰি ধৰিলে। ভিতৰলৈ যাবই নিদিলে, ছোৱালীজনীৰ ঘৰত যাবই নিদিলে। আমাৰ ওপৰত অত্যাচাৰ, ছোৱালী আমি নাৰাখোঁ, ছোৱালীজনী য'ৰ পৰা আনিছে তাতে চমজাই দিয়ক। এতিয়া আমি ছোৱালীজনী ল'ৰাটোত এই ঘৰটোত কেনেকৈ চমজাই দিওঁ? আমাৰ ইয়াৰ পৰা মানুহ গ'ল, মানুহ যায় গাৰ্জেনৰ লগত আলোচনা কৰলাক। গাৰ্জেনে কৈছে হ'ব দিয়ক, আমি আঘোণক লগি বিয়া পাতি দিম। তাৰপিছত গাঁৱৰ মানুহ মাতলাক, গাঁৱৰ মানুহে সমজাই লৈছে। গাঁৱৰ মানুহে কৈছে হ'ব দিয়ক, আমি কিবা এটা মীমাংসা কৰিম। যেতিয়া নেকি মীমাংসা নহ'ল, 5-6 দিন হৈ গ'ল। তাৰপিছত আমাৰ ইয়াৰ পৰা এজাহাৰ দিবা গৈছে থানাত, বিজনী থানাত এজাহাৰ দিবা যাওঁতে সেই অচিজনে এজাহাৰখন নাৰাখি আজি এসপ্তাহ পিছত সেই ছোৱালীজনীক আৰু ঘূৰাই থ'বলৈ আহিছে। সেই অচিজনে থ'বলৈ যেতিয়া আহিছে, এসপ্তাহ পিছত আৰু সেই ছোৱালীজনীক ৰাখিব পাৰে নেকি? আপোনালোকে বিচাৰ কৰি চাওক। ইয়াতে কিবা ৰহস্যৰ আৱতক আছে, মানে তেওঁলোকে কিবা এটা ঘোষ খাইছে হয়তো, নহ'লে কিয় তেওঁলোকে হয়তো পইচা খাইছে। তেওঁলোকে সেই অচিজনে কিজানি পইচা খাইছে, নহ'লে সেই ছোৱালীজনীক আজি এসপ্তাহ পিছত কিয় ঘৰত থ'ব আহিল? আমাৰ ইয়াৰে এজাহাৰখন কিয় নাৰাখিল? এতিয়া আমি সেই ছোৱালীজনীক এসপ্তাহ পিছত কিয় ৰাখিম ঘৰত? সেইকাৰণে আমি উভতাই দিলোঁ। আপুনি চাই আছে লাইভ আৱাৰ। দেশত কোভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি। দেশত এদিনত ৩,১৫৭ জন নতুনকৈ আক্ৰান্ত হৈছে কোভিডত। বৰ্তমান দেশত 19,500 জন আক্ৰান্ত কোভিড-19ত। দিল্লীত 24 ঘণ্টাত 1,485 জন নতুনকৈ আক্ৰান্ত হৈছে। সম্প্ৰতি ৰাজধানী চহৰখনত 5,997 জন কোভিডত আক্ৰান্ত চিকিৎসাধীন হৈ আছে। দেওবাৰৰ দিনটোত কোভিডত মৃত্যু হোৱা নাই এজনো লোকৰ। এই মুহূৰ্তৰ কোভিড আপডেট আপোনাক জনাইছোঁ। বিশ্বৰ কেইবাখনো দেশত ভয়ানক ৰূপত বৃদ্ধি পাইছে কোভিডৰ চতুৰ্থটো ঢৌ। সমান্তৰালকৈ দেশৰো কেইবাখনো ৰাজ্যত কোভিডৰ সংক্ৰমণ ক্ৰমাগতভাৱে ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হৈছে। দেশত এদিনতে ৩,১৫৭ জন নতুনকৈ আক্ৰান্ত হৈছে। বৰ্তমান দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হ'ল 19,500 জন। ৰাজধানী দিল্লীৰ খবৰ আমি জনাইছোঁ। বিগত 24 ঘণ্টাত 1,485 জন আক্ৰান্ত হৈছে। সম্প্ৰতি ৰাজধানী চহৰখনত 5,957 জন কোভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে। দেওবাৰৰ দিনটোত অৱশ্যে কোভিডত মৃত্যু হোৱা নাই কোনো এজন লোকৰ। আৰু কোভিডৰ সংক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ কোভিডৰ নিষেধাজ্ঞা। সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিগত কেইবাদিন ধৰি সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত জাৰি কৰা হৈছে 144 ধাৰা। উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰত 31 মে পৰ্যন্ত জাৰি কৰা হৈছে 144 ধাৰা। এই সময়ছোৱাত কঠোৰভাৱে মানি চলিব লাগিব কোভিডৰ নীতি নিয়ম। উল্লেখযোগ্য যে এপ্ৰিল মাহৰ মাজভাগৰ পৰাই দেশত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। শনিবাৰৰ দিনটোত দেশত 3,000ৰো অধিক লোক আক্ৰান্ত হৈছিল কোভিডত। আৰু তেনে পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰতো বৃদ্ধি পাইছে সংক্ৰমণ। 31 মে পৰ্যন্ত প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নিৰীক্ষণত ৰাখিব চহৰখনক। 144 ধাৰা জাৰি কৰা হৈছে গৌতম বুদ্ধ নগৰত। কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেশৰ বিভিন্ন প্ৰান্তত নতুন SOP জাৰি কৰা হৈছে।
এলানি বিস্তৃত কাৰ্যসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হয় 2022 বৰ্ষত প্ৰথমটো বিদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ ইউৰোপৰ জাৰ্মানী ডেনমাৰ্ক আৰু ফ্ৰান্স এই তিনিখন দেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে 65 ঘণ্টাৰ এই ভ্ৰমণ কালত প্ৰায় 25টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়তে দ্বিতীয় ভাৰত নৰ্ডিক সন্মিলনতো অংশগ্ৰহণ কৰিব মোদীয়ে সন্মিলনখনত মহামাৰীৰ পিছৰ অৰ্থনৈতিক সংস্কাৰ জলবায়ু পৰিৱৰ্তন নৱীকৰণযোগ্য শক্তি আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব মহানগৰীৰ ৰাজাৰা আৰক্ষীয়ে জব্দ কৰিলে নকল টকা বনোৱা মেচিন আৰু নকল টকা গোপন সূত্ৰৰ পমখেদি নিশা আজাৰা আৰক্ষীয়ে দীপৰ বিলৰ সমীপত কোনো লোকে নকল টকা বনোৱা মেচিন বিক্ৰী কৰাৰ খবৰৰ ভিত্তিতে বিশেষ বাহিনীৰ সৈতে মহানগৰীৰ 8 মাইলৰ গণেশ মন্দিৰৰ সমীপৰ পৰা আটক কৰে কেইবাজনো লোকক আটকাধীন লোকসকল হ'ল ক্ৰমে তন্ময় দাস নাজিৰ আহমেদ জুৱেল খান বিমল দাস হাবিবুৰ ৰহমান হিফজুৰ বাৰী আৰু আক্ৰামুল আলী আটাইকেইজনৰে ঘৰ লখিমপুৰ আৰু মহানগৰীৰ ভিন্ন প্ৰান্তত লগতে আটাইকেইজনৰ পৰা জব্দ কৰা হৈছে নকল 2000 টকা নকল টকা বনোৱা মেচিন কেইবাটা মোবাইল ফোন এখন সুইফট বাহন আৰু এখন ৰয়েল এলফিন বাহন আজাৰা আৰক্ষী আটাইকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত আজি আদালতত হাজিৰ কৰোৱা হ'ব দীৰ্ঘদিনে নকল নোটৰ ব্যৱসায়ৰ লগত জড়িত হৈ আহিছিল এই চক্ৰটো বৰ্তমান জেৰা চলাই থকা হৈছে আজি আদালতত হাজিৰ কৰোৱা হ'ব এই চক্ৰটোৰ আটকাধীন সদস্য কেইজনক যোৱাকালি দুপৰীয়া আমাৰ তাতে এটা খবৰ আহিলে যে জালনোট ব্যৱসায়ী চক্ৰ এটাই মাটিয়া যিটো আমাৰ দীপৰ বিলৰ ওচৰত মাটিয়া আছে তাতে জালনোট কিছু সৰবৰাহ কৰিবৰ কাৰণে আহি আছে সেই খবৰ পাই আমি লগে লগে আমাৰ টিম আৰু সোৰ্স লগ লাগি মাটিয়ালৈকে যোৱা হয় কিন্তু সিহঁতে মাটিয়ালৈকে নাহিলে মাটিয়ালৈ নাহি সিহঁতে ISBT-লৈ মাতিলে ISBT যোৱা হ'ল ISBT-ত সিহঁতে ক'লে কি ISBT বস্তুটো নাই বস্তুখিনি আছে 8 মাইলত সেইমতে আকৌ 8 মাইল যোৱা হয় আমাৰ সোৰ্স আগত যায় 8 মাইললৈ 8 মাইলত যোৱাৰ পিছত 8 মাইলত সিহঁতৰ এটা তন্ময় বোলা এজন মানুহ আছে ল'ৰা এজন আছে তাৰ ঘৰত বস্তুখিনি দেখুৱায় এটা পইচা বনোৱা সিহঁতৰ মতে 2 নম্বৰী এটা মেচিন এটা আৰু কিছু পইচা সিহঁতে দেখুৱায় তাৰপিছত লগে লগে আমাৰ পুলিচ পাৰ্টিয়ে গৈ সিহঁতক কৰায়ত্ব কৰে আৰু সিহঁতে দেখুৱাই দিয়া মতে তাত কৰায়ত্ব কৰা হয় তন্ময় আৰু নাজিৰ আহমেদ আৰু হবিবুৰ ৰহমান আৰু সিহঁত তিনিজনে দেখুৱাই দিয়া মতে বাকী 5জন আকৌ তাৰ লগত লগ থকা 5জন কৰায়ত্ব কৰা হয় শিৱসাগৰৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোগ উৎসৱত অংশ লোৱাৰ পিছত আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিল বিধায়ক অখিল গগৈ এই বৈঠকত উপস্থিত আছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু থাউৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই এই মুহূৰ্তত আমি জনাইছো শিৱসাগৰৰ আৱৰ্ত ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোগ উৎসৱত অংশগ্ৰহণ কৰাৰ পাছতে সম্প্ৰতি আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিছে বিধায়ক অখিল গগৈ এই বৈঠকত উপস্থিত আছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু থাউৰাৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই শিৱসাগৰৰ বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰীক ডিঙিত গামোচা পিন্ধাই আৱৰ্ত ভৱনলৈ আদৰি নিছে অখিল গগৈয়ে এক বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈৰ সৈতে এই বৈঠকত উপস্থিত আছে বিধায়ক সুশান্ত বুঢ়াগোহাঁই শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু উপস্থিত আছে এই বৈঠকখনত ইতিমধ্যে আমি দেখুৱাইছো আজি যোগ উৎসৱত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 7 সহস্ৰাধিক লোকৰ সৈতে যোগ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে এই মুহূৰ্তৰ কাৰ্যসূচীৰ বিষয়ে আমি জনাইছো শিৱসাগৰৰ আৱৰ্ত ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকী যিখন বৈঠকত উপস্থিত আছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু বিধায়ক সুশান্ত বুঢ়াগোহাঁই
চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল বলিউডৰ কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰ দীৰ্ঘ দিন ধৰি পিঠিৰ বিষত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী পিঠিৰ বিষ বেছি হোৱাৰ বাবে দেওবাৰে মুম্বাইৰ ব্ৰিজ কেন্দ্ৰী হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল ধৰ্মেন্দ্ৰক হাস্পতালৰ চিকিৎসক নাৰ্ছক ধন্যবাদ প্ৰবীণ অভিনেতাগৰাকীৰ ইফালে হাস্পতালৰ পৰা ওলাইয়ে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে মই এতিয়া সম্পূৰ্ণ সুস্থ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল বলিউডৰ কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰ দীৰ্ঘ দিন ধৰি পিঠিৰ বিষত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী পিঠিৰ বিষ অত্যন্ত বেছি হোৱাৰ বাবে তেওঁক দেওবাৰে মুম্বাইৰ ব্ৰিজ কেন্দ্ৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আইচিইউত চিকিৎসাধীন হৈ আছিল ধৰ্মেন্দ্ৰ হাস্পতালৰ পৰা চিকিৎসক নাৰ্ছক ধন্যবাদ জ্ঞাপন কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে ইফালে হাস্পতালৰ পৰা ওলাইয়ে সংবাদ মাধ্যমৰ সন্মুখত মই এতিয়া সম্পূৰ্ণ সুস্থ বুলিও ক'লে ধৰ্মেন্দ্ৰ Friends, don't do anything over. I did it and I suffered a big muscle pull back. So मुझे हॉस्पिटल की सैर करनी पड़ी 2-4 दिन तो मुश्किल हुआ तो anyway I am back with your good wishes, His blessings. So don't worry. I'll be very careful. Okay? Love you all. কাইলৈ পবিত্ৰ ঈদ আৰু কাইলৈ পুৱা কৰা হ'ব ঈদৰ নামাজ দেওবাৰে ঈদৰ জোন দেখা নোপোৱাত কাইলৈহে পালন কৰা হ'ব ঈদ আজিও ইছলামত ধৰ্মাৱলম্বী লোকসকলে ৰাখিব ৰোজা লক্ষ্ণৌত এই কথা সদৰি কৰিলে ফৰংগী মহলে কেন্দ্ৰীয় হিলাল কমিটিৰ অসমে জনালে এই কথা কাইলৈ পুৱা কৰা হ'ব ঈদৰ নামাজ দেওবাৰে ঈদৰ জোন দেখা নোপোৱাত কাইলৈহে পালন কৰা হ'ব ঈদ আজিও ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰাখিব ৰোজা লক্ষ্ণৌত এই কথা সদৰি কৰিলে ফৰংগী মহলে কেন্দ্ৰীয় হিলাল কমিটি অসমে জনালে এই কথা আৰু ঈদ উপলক্ষে এতিয়া উখল-মাখল পৰিৱেশ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত আৰু ঈদক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে বজাৰ উভৈনদী হৈছে বিভিন্ন ৰং-বিৰঙী খাদ্য সম্ভাৰেৰে এফালে মূল্যবৃদ্ধিৰ জয় আৰু মূল্যবৃদ্ধিৰ জয়ৰ মাজতে পবিত্ৰ ঈদক আদৰিবলৈ সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল কাইলৈ সমূহীয়া নামাজত অংশগ্ৰহণ কৰি বিশ্ব শান্তিৰ বাবে কামনা কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে मैं लखनऊ की जानिब से ऐलान करता हूँ कि आज 29 रमज़ान मुबारक मुताबिक 1 मई 2022 को लखनऊ में चांद नज़र नहीं आया है और मुल्क के किसी भी हिस्से से चांद होने की तस्दीक मौसूल नहीं हुई है लिहाजा आज तरावी का अहतमाम किया जाएगा और कल इंशाअल्लाह 30वां रोज़ा होगा और पूरे मुल्क में ईद उल फित्र 3 मई 2022 को मनाई जाएगी और ईद उल फित्र की नमाज ईदगाह लखनऊ में सुबह 10 बजे होगी मैं इस मौके पर तमाम अहले वतन को ईद की दिली मुबारकबाद पेश करता हूँ লাইভ আৱাৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতি